নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ 26 জানুৱাৰী গণৰাজ্য দিৱস আৰু কাইলৈ দেশে উদযাপন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱস। কাইলৈ অসমৰ কোন জিলাত কোন মন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব চাওঁ আহক। গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। ৰাজ্যৰ কোন জিলাত কোন মন্ত্ৰীয়ে কৰিব ৰাষ্ট্ৰীয় পতাকা উত্তোলন চাওঁ আহক। পতাকা উত্তোলন কৰিবলৈ সাজু হৈছে মন্ত্ৰী বিষয়াসকল। এইবাৰ দৰঙত মন্ত্ৰী ৰঞ্জিত দাসে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। সেইদৰে শিৱসাগৰত মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। বঙাইগাঁৱত মন্ত্ৰী কেশৱ মহন্ত আৰু চিৰাঙত মন্ত্ৰী ইউজি ব্ৰহ্মই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। কামৰূপত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ধেমাজিত মন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। নগাঁৱত মন্ত্ৰী অশোক সিংহল আৰু সমজিলা মাহমৰাত মন্ত্ৰী যোগেন মোহনে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। গোলাঘাটত মন্ত্ৰী অজন্তা নেওগ, শোণিতপুৰত মন্ত্ৰী পীযুষ হাজৰিকা উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। যোৰহাটত মন্ত্ৰী বিমল বৰা আৰু নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। লগতে বৰপেটাত মন্ত্ৰী নন্দিতা গাওলচা আৰু তিনিচুকীয়াত মন্ত্ৰী প্ৰশান্ত ফুকনে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। কাছাৰত মন্ত্ৰী কৌশিক ৰায় আৰু শ্ৰীভূমিত মন্ত্ৰী কৃষ্ণেন্দু পালে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। লখিমপুৰত মন্ত্ৰী ৰূপেশ গোৱালা আৰু কোকৰাঝাৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। ডিফুত তুলিৰাম ৰংহাং, হাফলঙত দেৱলাল গাওলচা, ওদালগুৰিত গোবিন্দ বসুমতাৰী আৰু গোৱালপাৰাত ডক্টৰ নমল মমিনে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা। পৰৱৰ্তী খবৰ, গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত সুৰক্ষিত নহয় ৰোগী। এইবাৰ যৌন নিৰ্যাতনৰ বলি হোৱা কিশোৰীক মানসিক ৰোগী সজালে GMTHে। চিকিৎসকে ভংগ কৰিলে ৰোগীৰ গোপনীয়তা। এইবাৰ চিকিৎসকে ভংগ কৰিলে ৰোগীৰ গোপনীয়তা। নিৰ্যাতিতা কিশোৰীক মানসিক ৰোগী সজালে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল কৰ্তৃপক্ষই। অসমৰ চিকিৎসা ইতিহাসত নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে এইবাৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত। বলাৎকাৰক বৈধতা দিবলৈ তৎপৰ চিকিৎসকৰ। বিচাৰাধীন গোচৰৰ ৰায় দিবলৈ এইবাৰ নামি পৰিল চিকিৎসকসকল। আইন আদালতক অৱমাননা কৰি GMTHৰ লজ্জাজনক স্থিতি। মূত্ৰৰোগ বিশেষজ্ঞ এইবাৰ হৈ পৰিল মনোৰোগ বিশেষজ্ঞ। কামনাৰ বলি হোৱা নাবালিকাক নিফমেনিক অৰ্থাৎ অস্বাভাৱিক যৌন ইচ্ছা থকা ৰোগী সজালে GMTHৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাক্তৰ শশাংক বৰুৱাই। পৰৱৰ্তী খবৰ, এইবাৰ উজনি অসমৰ পৰা এজনৰ মিয়াক খেদিলে নামনি বা মধ্য অসমত নহয়। আমি উজনি অসমলৈ গৈ প্ৰত্যুত্তৰ দিম। আমি মিয়াৰ স্বগোষ্ঠীয় মৰ্যাদা বিচাৰিছোঁ, আমাক দিবই লাগিব। চিতু বৰুৱা বা আৰু কিছুমান লেঠুচিঙা নেতাই আমাক প্ৰতিৰোধ কৰিব নোৱাৰে। এই হুংকাৰ সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। আমেৰিকাই আৰু সহায় নকৰে ইউক্ৰেইনক। ৰাছিয়াৰ সৈতে যুদ্ধ কৰিবলৈ ইউক্ৰেইনৰ পক্ষত নাথাকে মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। পুনৰ মক্ষম আঘাত লাগিল ইউক্ৰেইনত। আমেৰিকাই আৰু সহায় নকৰে ইউক্ৰেইনক। ৰাছিয়াৰ সৈতে যুদ্ধ কৰিবলৈ ইউক্ৰেইনৰ পক্ষত নাথাকে আমেৰিকা যুক্তৰাষ্ট্ৰ। ইউক্ৰেইনক কোনো ধৰণৰ সহায়ৰ হাত আগনবঢ়ায় আমেৰিকাই। ইজৰাইল ইজিপ্তক বাদ দি আন দেশকো আমেৰিকাই নকৰে সহায়। ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈয়েই ডনাল্ড ট্ৰাম্পৰ এই ঘোষণা। উল্লেখযোগ্য যে বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে যুদ্ধৰ বাবে সহায় কৰিছিল ইউক্ৰেইনক। ইউক্ৰেইনক যুদ্ধৰ বাবে অস্ত্ৰ ভাণ্ডাৰো যোগান ধৰিছিল আমেৰিকাই, আৰু আমেৰিকাই সেয়া এতিয়া বন্ধ কৰি দিলে। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী, শীঘ্ৰেই ধ্বংস হ'ব পৃথিৱী। চমু চাপি আহিছে পৃথিৱী ধ্বংসৰ দিন, আৰু এই সন্দৰ্ভত বিজ্ঞানীৰ চৰম সকিয়নি। বাচি নাথাকিব কোনো প্ৰাণী।
পৃথিৱীৰ সময় শেষ হৈ আহিছে। পানীত বা স্থলভাগত কত প্ৰাণী জীয়াই নাথাকিব, ধ্বংস হৈ যাব সকলো। বিজ্ঞানীসকলৰ গৱেষণাৰ পৰাই এনে তথ্য পোহৰলৈ আহিছে। আলেকজাণ্ডাৰ ফাৰ্নছৱাৰ্থৰ নেতৃত্বত ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে নেচাৰ জিঅ'চায়েন্সত ভৱিষ্যতবাণী কৰিছে যে অত্যাধিক তাপ আৰু অত্যাধিক কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাৰ বাবে পৃথিৱীখন 250 মিলিয়ন বছৰত সম্পূৰ্ণ ধ্বংসৰ সন্মুখীন হ'ব। বিজ্ঞানীসকলে কয় যে পৃথিৱীখন ধ্বংস হোৱাৰ আগতেই পৃথিৱীৰ পৰিস্থিতি ভয়াৱহ হ'ব। জল বা স্থলত কোনো প্ৰাণী জীয়াই নাথাকিব। এই ভয়ংকৰ পৰিণতি কেনেকৈ হ'ব পাৰে সেই বিষয়ে বিজ্ঞানীসকলে অহৰহ গৱেষণা কৰি আহিছে। ডেইলি মেইলে ইয়াৰ এক প্ৰতিবেদনত এই আশংকাৰ কথা প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত বিজ্ঞানীসকলে কৈছে যে মানুহকে ধৰি পৃথিৱীৰ সকলো প্ৰাণী বিলুপ্ত হৈ যাব। সেই সময়ত পৃথিৱীৰ উষ্ণতা 70 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব। সেই পৰিস্থিতিত কেৱল জীৱ জন্তুৱেই নহয়, গছ গছনিও জীয়াই থাকিব নোৱাৰিব। বিজ্ঞানীসকলৰ মতে ইয়াৰ এটা প্ৰধান কাৰণ হ'ল কাৰ্বন ডাই অক্সাইড বৃদ্ধি, যাৰ বাবে মানুহ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী। এই পৰিস্থিতিৰ কথা কওঁতে বিজ্ঞানীসকলে ডাইনছৰ বিলুপ্তিৰ যুগটোক তুলনা হিচাপে উত্থাপন কৰিছে। পৃথিৱীৰ ইতিহাস ব্যাখ্যা কৰোঁতে বিজ্ঞানীসকলে আঙুলিয়াই দিয়ে যে শেষ ছুপাৰ কণ্টিনেণ্ট পাংগিয়া 330 মিলিয়ন বছৰৰ পৰা 170 মিলিয়ন বছৰৰ আগলৈ চলিছিল। এতিয়া বিজ্ঞানীসকলে ভাবিছে যে 250 মিলিয়ন বছৰৰ পাছত সকলো মহাদেশ একত্ৰিত হৈ ছুপাৰ কণ্টিনেণ্ট পাংগিয়া আল্টিমা গঠন কৰিব। ধ্বংস প্ৰক্ৰিয়াৰ বিষয়ে বিজ্ঞানীসকলে কৈছে যে পৃথিৱীখন প্ৰথমে উত্তপ্ত হ'ব আৰু তাৰ পিছত শুকাই যাব আৰু শেষত বসবাসৰ অযোগ্য হৈ পৰিব। অতিমাত্ৰা উষ্ণতাৰ ফলত সঘনাই আগ্নেয়গিৰি বিস্ফোৰণ ঘটিব, যাৰ ফলত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ বাবে গৌৰৱৰ বিষয়। অসম আৰক্ষীৰ DIG ইন্দ্ৰাণী বৰুৱালৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ পদক। লগতে অসম আৰক্ষীৰ 14 গৰাকী বিষয়া জোৱানলৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ 7 গৰাকী বিষয়া জোৱানলৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভাগৰ 3 গৰাকী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। পৰৱৰ্তী খবৰ, দুৰ্নীতিৰ শিপাসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ব্ৰহ্মপুত্ৰলৈ দলিয়াব কংগ্ৰেছে। এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। ভাৰতীয় সংবিধান সলনি কৰাৰ চক্ৰান্ত ৰোধ কৰিবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে আজিৰ পৰা এবছৰলৈকে ৰাজ্যক সজাগ কৰিবলৈ অভিযান চলাব। বিজেপিয়ে ভাৰতীয় সংবিধানৰ পৰিৱৰ্তে পুনৰ মনুস্মৃতি দেশত প্ৰচলন কৰিব খোজে আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশত জাগৰণ সৃষ্টি কৰা হ'ব। কংগ্ৰেছ নেতা CWCৰ সদস্য তথা অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু বিভাগৰ কংগ্ৰেছৰ কেন্দ্ৰীয় অধ্যক্ষ K ৰাজুৱে আজি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত এই সন্দৰ্ভত এক সংবাদমেলত এইদৰে কয়। কংগ্ৰেছ নেতাজনে কয় যে দেশৰ সংবিধান সলনি কৰিবলৈ RSS আৰু বিজেপিয়ে দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলাই আছিল আৰু সংবিধান গ্ৰহণ কৰা দিনটোত 1950 চনৰ 26 জানুৱাৰীত RSSে সংবিধানৰ প্ৰতিলিপি দাহ কৰিছিল। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে সংবিধানক নস্যাৎ কৰিবৰ বাবে চলোৱা অপচেষ্টা দেশৰ জনগণে এইবাৰ ধূলিসাৎ কৰিছে। বিজেপি আৰু RSSৰ সংবিধান বদলিৰ এই দীৰ্ঘদিনীয়া অভিযান নোহোৱা কৰিবৰ বাবে কংগ্ৰেছে আজিৰ পৰা এবছৰলৈকে ৰাইজৰ ওচৰলৈ সংবিধান সুৰক্ষাৰ বাণী লৈ যাব। কংগ্ৰেছ নেতাজনে এই বক্তব্যৰে সংবাদমেল সম্বোধন কৰাৰ পূৰ্বে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুসূচিত বিভাগৰ এক বিশাল প্ৰতিনিধিমূলক সভাত বাবা ভীমৰাও আম্বেদকাৰে সংবিধান প্ৰস্তুত কৰি বিশ্বৰ ভিতৰতে ভাৰতক এখন সকলো শ্ৰেণীৰ নাগৰিকৰ সম অধিকাৰ থকা দেশলৈ পৰিৱৰ্তন কৰিছিল। 1927 চনতে ভীমৰাও আম্বেদকাৰে মনুস্মৃতি দাহ কৰি ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু তেতিয়াৰ পৰা দেশৰ ব্ৰাহ্মণবাদী চেতনাত আঘাত হনাৰ বাবে সকলো শ্ৰেণীৰ নাগৰিকৰ সম বিকাশ আৰু সমন্বয়ৰ সংগ্ৰাম চলোৱা ভীমৰাও আম্বেদকাৰৰ বিৰোধিতা কৰি আহিছে RSSে। কংগ্ৰেছে ভীমৰাও আম্বেদকাৰৰ সংগ্ৰামক সন্মান কৰি তেখেতৰ নেতৃত্বক দেশৰ বাবে সমন্বয় আৰু সমবিকাশৰ ভাৰতীয় সংবিধান গ্ৰহণ কৰে। এই সংবিধান থকালৈকে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত বুলি কংগ্ৰেছ নেতা K ৰাজুৱে উল্লেখ কৰে।
তেখেতে OBC অৰ্থাৎ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ সুৰক্ষাৰ বাবে মণ্ডল আয়োগৰ পূৰ্বে কি পদক্ষেপ গ্ৰহণ কৰিছিল সেই কথা বিস্তৃতভাৱে উল্লেখ কৰে। পিছপৰা শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক বিকাশ আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে দেশৰ নেতা ৰাহুল গান্ধীয়ে সদনৰ বাহিৰে ভিতৰে যুঁজ অব্যাহত ৰাখিছে আৰু তাৰে অংশ হিচাপে সংবিধান সুৰক্ষা কৰাটো ভাৰতীয় নাগৰিকৰ এতিয়া দায়িত্ব হৈ পৰিছে। সংবাদমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক মনোজ চৌহানে RSS প্ৰধান মোহন ভাগৱতক তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰাম মন্দিৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰাহে দেশে স্বাধীনতা লাভ কৰা বুলি কোৱা কাৰ্যক ভৰ্ৎসনা কৰে আৰু মোহন ভাগৱতৰ এই নিকৃষ্ট মন্তব্য ভাৰতীয় সংবিধানৰ প্ৰতি চূড়ান্ত অপমান বুলি উল্লেখ কৰে।